মই বৰ্তমান এখন দলঙত আছোঁ, কিন্তু এই দলংখন এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে দেই। আচলতে এই দলংখন দেখিছে যেন আপোনালোকে, এই দলংখনত কি চলে, এই দলংখনলৈ মানুহ কিয় আহে আপোনালোকে দেখিবলৈ পাইছে। আচলতে এখন দলং নহয়, এখন ND দলং। ND দলং বুলি জানো, তো ND দলং দেখিছে আপোনালোকে। তো কেমেৰামেনক কৈছোঁ ভালছে দেখাহেঁতেন। তো এইখনে হ'ল সেইখন ND দলং, ঠিক আছে। আচলতে এই ND দলংখনত কি চলে আৰু কিয় মানুহ আহে এই ND দলংখনলৈ, কিন্তু এই ND দলংখনলৈ আহিলে মানুহে ভয় কৰে। আচলতে বৰ্তমান এতিয়া মোৰে ভয় লাগি আছে, মানে ভৰিকেইটা থৰ থৰ কঁপি আছে। আপোনালোকে এতিয়া বিশ্বাস নকৰিব, মোৰ এতিয়া কঁপনি এটা উঠি আছে। হয়, সঁচাকৈ আপোনালোকে বিশ্বাস নকৰিব, মোৰ এতিয়া ভৰিকেইটা কঁপনি উঠি আছে। আচলতে এই যেন এই জৰাজীৰ্ণ অৱস্থাত থকা এইখন যোনখন ND দলং বুলি কৈছোঁ নহয়, এই ND দলংখনলৈ মানুহ আহে, কিন্তু কিয় আহে মই আপোনালোকৰ আগত A to Z ৰহস্য ফাদিল কৰিম। এই যেন দলংখনলৈ যেন মানুহ আহে, কিন্তু এই দলংখন এনেকুৱা এটা জেগাত অৱস্থিত হৈ আছে। তো কেমেৰামেনক জনাই দিব বিচাৰিছোঁ, চাৰিওফালে বাঁহ হাবি জংঘল চাওক আপোনালোকে। তো কোৱা শুনিছিলোঁ এই যোনখন দলঙত মই এতিয়া উপস্থিত আছোঁ ন, এই দলংখনত ভূত এই দলংখনত বোলে ভূত ওলাই হ'লে ভূত, কিন্তু কোৱাহে শুনিছোঁ দেই, কিমান সত্য কিমান অসত্য নাজানো দেই। কোৱা শুনিছোঁ এই দলংখনত বোলে আগতে ভূত ওলাই হ'লে মানুহ নাহে, ভূত ওলাই হ'লে। তো মই এতিয়া ক'ব বিচাৰিছোঁ, এই যোনখন দলং নহয়, এইখন ND দলং। আচলতে এই ND দলংখন বহু দিনৰ পুৰণি হয়। এই যেন ND এইখন চুইচ গেট ND দলংখন, এইখন আমাৰ অসম চৰকাৰে বনোৱা নহয়, ঠিক আছে। এই যোনখন ND দলং মই য'ত উপস্থিত আছোঁ এতিয়া, এই ND দলংখন আমাৰ অসম চৰকাৰে বনোৱা নহয়। এই ND দলংখন বনাইছিল ব্ৰিটিছে বনাইছিল। চিন্তা কৰক আপোনালোকে, কিমান বছৰ হ'ব অনুমান কৰক আপোনালোকে, যিহেতুকে এই ND দলংখন ব্ৰিটিছে বনাইছিল। এই ND দলংখন কিয় ব্ৰিটিছে বনাইছিল আপোনালোকে জানে? তো সেয়াও মই আপোনালোকক কৈ আছোঁ, কিন্তু মই লোকসকলৰ পৰা যোনটো শুনিছোঁ, তো সেই কথাটোৱে কৈছোঁ দেই। এই ND দলংখন বনাইছিল ব্ৰিটিছে কিয় বনাইছিল তাৰো এটা ৰহস্য আছে। যিহেতুকে আমাৰ ইয়াত ব্ৰিটিছ আছিলহি। তো আপোনালোকক ব্ৰিটিছ আছিল বুলি কোৱা আগতে এই যেন যোনখন এখন চুইচ গেট ND দলংখন, এখন ক'ত অৱস্থিত? গোলাঘাট ডিষ্ট্ৰিক্ট আৰু যোৰহাট ডিষ্ট্ৰিক্ট, যোনখন কাকডোঙা নদী, সেই কাকডোঙা নদীখনতে এই ND দলংখন নিৰ্মাণ কৰা গৈছিল। আৰু এই কাকডোঙা নদীখনেই গোলাঘাট ডিষ্ট্ৰিক্ট আৰু যোৰহাট ডিষ্ট্ৰিক্ট দুভাগ কৰা হৈছিল। কিন্তু এতিয়া বৰ্তমান কিন্তু এই গোলাঘাট ডিষ্ট্ৰিক্ট আৰু যোৰহাট ডিষ্ট্ৰিক্ট যোনটো নদীখনে ফালিছিল ন, এতিয়া কিন্তু দুইখন, মানে এতিয়া এই যোৰহাট পাৰটো গোলাঘাট পাৰ কৰি পেলালে, মানে দুইখন যোৰহাট আৰু গোলাঘাট মানে একেই কৰি পেলালে গোলাঘাট। আচলতে এই ND যেন এইখন যোনখন চুইচ গেট, এই চুইচ গেটখন বনাইছিল ব্ৰিটিছে। ইয়াত যিহেতুকে ব্ৰিটিছ আছিল ন, ব্ৰিটিছে খেতি কৰিবৰ কাৰণে ব্ৰিটিছে বনাইছিল। তো আপোনালোকক দেখাই দিব বিচাৰিছোঁ, খেতি কৰিবৰ কাৰণে হয় বোলে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত মানে চুইচ দি পূৰা বন্ধ কৰি দিয়ে এইফালে, তো সেইফালে পানী উঠি যায়। হয় বোলে দেখা দিম, সেইফালে একদম পানী উঠি যায়। তো পথাৰলৈ পানী নিয়ে চুইচ গেট ND দলং। তো এই ছাইডেদি ইয়াত খেতি কৰিবলৈ যায়। তো আপোনালোকক দেখাই দিছোঁ, তো এইফালেদি এতিয়া পানী যায়। তো এইফালে সেই চুইচ দেখিবলৈ দেখা ইয়াত চুইচ দেখিছে নহয় আপোনালোকে, ইয়াত বন্ধ কৰি দিয়ে। তো ইয়াত বন্ধ কৰিলে পানী ষ্টক হৈ যায়, আৰু ষ্টক হোৱাৰ লগে লগে পানীটো এইফালে গুচি যায়, ঠিক আছে। তো আচলতে এই ND দলংখন বহুত দিনৰ পুৰণি, যিহেতুকে ব্ৰিটিছে বনাইছে। তো আপোনালোকে দেখিবলৈ পাইছে ওপৰত কিছুমান বস্তু আছিল, কৃষ্ণ দেই পৰিছিলোঁ। তো ওপৰত কিছুমান বস্তু আছিল, ওপৰত ভাল দেখাচোন, ওপৰত আছিল কিছুমান এনেকুৱা যঁতৰ টাইপৰ, মানে ধৰি লওক এইটো হাতেৰে ঘূৰাই দিব লাগে, ঘূৰাই দিলে মানে চুইচটো এই গেটখন তললৈ গুচি যায়, আৰু তললৈ গুচি যোৱাৰ লগে লগে পানীটো ষ্টক হৈ যায়। তো ওপৰত আছিল, আৰু এতিয়া বৰ্তমান কিছুমান বস্তু নাইকিয়া হৈ গ'ল, এই ওপৰেদি মানুহ উঠি যাব পাৰে হ'লে। তো এতিয়া খালি উঠি যাব নোৱাৰি। তো আপোনালোকক যিহেতুকে ইমান দিনৰ পুৰণি, যিহেতুকে এখন জৰাজীৰ্ণ অৱস্থাত থকা দলং আৰু ND দলং,
তো মই আপোনালোকক দেখাবৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ ঠিক আছে আৰু আপোনালোকক দেখাই দিব বিচাৰিছোঁ এইফালে চাওক দেখিছে আৰু তাহানিতে ব্ৰিটিছে কিমান মজবুতকৈ বনাই লৈছিল আপোনালোকে দেখিছেনে ব্ৰিটিছে কিমান মজবুতকৈ বনাই লৈছিল চাওক আপোনালোকে ইমান দিন হ'ল যদিও এতিয়ালৈকে কিন্তু একো হোৱা নাই ঠিক আছে মই জন্ম হোৱা নাই মোৰ দেউতা জন্ম হোৱা নাই মোৰ দেউতা জন্ম নোহোৱা আগৰ পৰাই এইখন চুইচ গেট এন ডি দলংখন আছেই কিন্তু এতিয়ালৈকে একো হোৱা নাই আপোনালোকে চাওক না কিমান বছৰ হৈছে চাওক আপোনালোকে দেখিছে তো এইখনে হ'ল সেইখন এন ডি দলং কিন্তু ইয়াত ভয় লাগে দেই মোৰ মানে এতিয়া মই যিমান ডাঙৰ হৈছোঁ ন ডাঙৰ হোৱাৰ পৰা কিন্তু আজি এটি দুদিনহে আহিছোঁ দেই একদম সৰুতে এবাৰ আহিছিলোঁ কিন্তু বেলেগ ভয় লাগিছিল মানে এনেকুৱা ভয় লাগিছিল নহয় মানে বেলেগ ভয় লাগে একদম কৈছোঁ নাই এতিয়া মোৰ ভৰিকেইটা কঁপি আছে বিশ্বাস নকৰিব আপোনালোকে বিশ্বাস নকৰিব সঁচা কথা কৈছোঁ একদম মানে ভয় এটা লাগি আছে কঁপনি উঠিছে একদম সৰুতে এবাৰ আহিছিলোঁ পোৱালিতে একদম পূৰা দম আহিছোঁ এইফালে তেতিয়া মানে অলপ বস্তু কিছুমান আছিল দেই এইফালে চাউৰানটো কিবা জালি টাইপৰ আছিল এইফালে দেখাচোন দেখিছেতো এই চাৰিওফালে এইফালে কিবা জালি আছিল মানে সেইবিলাক মানুহ একদম পূৰা ধুনীয়াকৈ বিন্দাছ গুচি যাব পাৰে কিন্তু এতিয়া মানে সেই তেনেকুৱাবিলাক নাই বস্তুবিলাক কি হৈছে নাজানো ধৰি লওক মানে পুৰণা হৈ গৈছে তো ধৰি লওক মামুৱে খাইছে বেয়া হৈ গৈছে চাগে তো তেনেকুৱা ধৰণৰ কথা তো আপোনালোকক দেখাই দিলোঁ দেই কিন্তু এই যেন গোলাঘাট ডিষ্ট্ৰিক্ট আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ যোনখন কাকতগা নদী সেই নদীখনত যেন বৰনামঘৰ ওচৰতে যেন এনেকুৱা এখন যেন এন ডি দলং আছে 100 বছৰ পুৰণীয় এখন যেন এন ডি দলং আছে তো আপোনালোকে এই কথাটো সমূহ ৰাইজক জানিব দিয়ক যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক ঠিক আছে তো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক প্ৰত্যেককে এইখন যেন এখন ব্ৰিটিছে বনাই থৈ দিয়া যেন এখন এন ডি দলং আছিল এই এন ডি দলংখনৰ কথা সকলোকে জানিব দিয়ক ব্ৰিটিছে বনাই থৈ গৈছিল ঠিক আছে ব্ৰিটিছে খেতি কৰিবৰ কাৰণে তো আপোনালোকক ক'লোৱে তো ভিডিঅ'টো বৰ এটা বিশেষ বেছি দীঘলীয়া নকৰোঁ তো আপোনালোকক কথাখিনি ক'লোৱে তো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু যদি মোৰ এই চেনেলটোত যদি প্ৰথমবাৰৰ বাবে যদি আহিছে আৰু প্ৰথমবাৰৰ বাবে যদি আহি যদি মোৰ ভিডিঅ'টো চাইছে ঠিক আছে আৰু আগলৈ যদি ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি লওক তেতিয়া মানে মই ভিডিঅ' দিয়াৰ লগে লগে গহীনত মানে আপোনাৰ তালৈ যাবই আৰু সেইকাৰণে মই কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো পিটিকি লওক দেই ঠিক আছে হ'ব দিয়ক তো অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ ধন্যবাদ